নমস্কাৰ সানলাইট কম্পিউটাৰ একাডেমীৰ অন্য এটি নতুন ভিডিঅ'ত পুনৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'খনত আমি দেখাবলৈ গৈ আছোঁ ইশ্ৰাম কাৰ্ড আমি কেনেদৰে বনাব পাৰোঁ। তো মই আপোনাক স্ক্ৰীনলৈ লৈ গৈছোঁ। তো অফিচিয়েল ৱেবছাইট হৈছে ishram.gov.in। তো মই টাইপ কৰিছোঁ ishram.gov.in। তো আচলতে ইশ্ৰাম কাৰ্ড কিহৰ বাবে হয়, আমি কিহৰ কাৰণে ব্যৱহাৰ কৰোঁ সকলোৱে জানে চাগে। তো আজিকালি প্ৰায় দেখিবলৈ পাইছোঁ, আজিকালি আমাৰ হেল্থ স্বাস্থ্য কেন্দ্ৰতো বহুত ইশ্ৰাম কাৰ্ডৰ প্ৰয়োজন হৈছে। গৰ্ভৱতী মহিলাহঁতে তেওঁলোকৰ প্ৰেগনেন্সিৰ সুবিধা চৰকাৰী সুবিধাসমূহ ল'বলৈ আজিকালি ইশ্ৰাম কাৰ্ড চৰকাৰে মেণ্ডেটৰী কৰাই দিছে। গতিকে আপুনি যদি এবাউট আছ ছেকশ্যনত যায় আহি পেলাই এণ্ড ইয়াত অবজেক্টিভ চাই ইশ্ৰামৰ আমি ইয়াত গোটেইখিনি চাব পাৰোঁ ইশ্ৰাম কিহৰ বাবে হয়। স্পেচিয়েলি এইখন এটা চেণ্ট্ৰেল স্কিম হয় আৰু এই স্কিমত আমি আনঅৰ্গেনাইজ ৱৰ্কাৰ্ছসকলৰ ডাটাবেছ চৰকাৰে কি কৰিছে, এটা ক্ৰিয়েশ্যন কৰিছে। তো চেণ্ট্ৰেলাইজ ডাটাবেছ এটা বনাব এণ্ড তেতিয়া চৰকাৰে গম পাব কি আমাৰ কিমান মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ আছে বা ষ্ট্ৰীট ভেণ্ডাৰ্ছ কিমান আছে। এই স্কিমৰ যোগেদি চৰকাৰে বহুতো স্কিমছসমূহ চৰকাৰী আঁচনিসমূহ যেনে আমাৰ কিছুমান ছাবচিডিজ থাকে, স্কিমছবোৰ থাকে, এইখন ডাইৰেক্টলি বেনিফিচিয়াৰী এণ্ডত চৰকাৰে সেইখন ক্ৰেডিট কৰিব। কোন লোকে বনাব পাৰিব বা কোন লোক আনঅৰ্গেনাইজ ৱৰ্কাৰ্ছ হয় তেওঁলোকৰ বিষয়ে ধুনীয়াকৈ লিখা আছে। বয়স মিনিমাম 16 to 59 ইয়াৰ্ছ হ'ব লাগিব এইখনত ৰেজিষ্টাৰ্ট কৰিবলৈ হ'লে। আৰু সেই যোন ব্যক্তিজন বা পুৰুষ বা মহিলা হ'ব পাৰে, তো তেওঁ EPFO বা ESICৰ সুবিধাখন গ্ৰহণ কৰা হ'ব নালাগে বা NPSত ৰেজিষ্টাৰ থাকিব নালাগে। যদিহে তেওঁ এইখন কোনোবা এটাত ৰেজিষ্টাৰ্ড থাকে তেনেহ'লে সেইখনৰ সুবিধাখন ল'ব নোৱাৰিব। গতিকে বলক মই চিধা প্ৰচেছটো যাওঁ। আমি ৰাইট কৰ্ণাৰত দেখিবলৈ পাইছোঁ ৰেজিষ্টাৰ্ড ইজ ট'টেলি ফ্ৰী বুলি আহিছে। এইখন ট'টেলি ফ্ৰী অফ কষ্ট হয়, ইয়াত কোনো ধৰণৰ চালান পে' কৰিব নালাগে। তো নেক্সট আহিছে আমাৰ ৰেজিষ্টাৰ্ড অন ইশ্ৰাম কাৰ্ড। যদি আপুনি অলৰেডি আগত বনাই থৈছে আৰু কিছুমান ডিটেইলছ আপডেট কৰিব আছে তেনেহ'লে অলৰেডি ইয়াত আমি আপডেটত গৈ পেলাই আমি আপডেট কৰিব পাৰোঁ অলৰেডি ৰেজিষ্টাৰ্ড ক্লিক কৰাৰ পাছত। নেক্সট আমি এতিয়া নতুন বনাবলৈ গৈ আছোঁ, গতিকে ৰেজিষ্টাৰ্ড অন ইশ্ৰাম কৰিম। তো বেচিকেলি মই এজন CSC ইউজাৰ হয়, CSC ID আছে, কিন্তু মই CSC যোগেদি নেদেখাওঁ যিহেতু আপোনালোকৰ চবৰে CSC ID নাথাকিব পাৰে। গতিকে আমি চেল্ফ ৰেজিষ্ট্ৰেশ্যন অপশ্যন দিয়া গৈছে ইয়াত, পাব্লিক পৰ্টেল হয় এইখন, গতিকে মই চেল্ফ ৰেজিষ্ট্ৰেশ্যন ব্যৱহাৰ কৰিম। তো মই মোবাইল নম্বৰ টাইপ কৰিছোঁ এণ্ড কেপচা কোডত অট'মেটিক মোৰ পাছ হৈ গৈছে। কেপচা কোড টাইপ কৰিছোঁ এছ ইট ইজ। ইয়াত চাব আৰ ইউ এক্টিভ মেম্বাৰ অফ এমপ্লয়মেণ্ট প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন EPFO বুলি আমি কথা পাতিছিলোঁ অলপ আগতে। তো এইটো আপুনি কৰিব, যদি য়েছ কৰিব আপুনি ইনএলিজিবল হৈ যাব। তাৰপিছত সুধিছে ESICৰ কিবা মেম্বাৰ হয় নেকি, কিবা এটা ফাণ্ড আছে নেকি ইয়াত, গতিকে কওঁ ইয়াতো নাই, ন', তেতিয়া আমি চেণ্ড OTP অপশ্যনটো এক্টিভ হ'ব। তো ক্লিক কৰিছোঁ চেণ্ড OTP। তো OTPটো মই এণ্টাৰ কৰিছোঁ 756450 ছাবমিট। তো ইয়াৰ পাছতে আমাক বিচাৰিছে আধাৰ নম্বৰখন এপ্লিকেণ্টজনৰ। তো মই আধাৰ নম্বৰখন টাইপ কৰিছোঁ। তাৰপিছতে মই OTP বেছ কৰিব লৈছোঁ, কিয়কি চেল্ফ ৰেজিষ্ট্ৰেশ্যনত আমাৰ OTP বেছ আছে। এইখনৰ কাৰণে আপোনাৰ আধাৰ লিংক মোবাইল নম্বৰখন প্ৰয়োজন হ'ব। গতিকে মোৰ লগত আধাৰ লিংক মোবাইল নম্বৰখন আছে। তো মই কেপচা কোডখন মাৰিছোঁ, যদি কেপচা কোডখন চিনিবলৈ অসুবিধা হৈছে ৰিফ্ৰেছ কৰি দিয়ক। আকৌ পুনৰ কেপচা কোড আহি গ'ল নতুনকৈ ECJSD। তো টাৰ্ম এণ্ড কণ্ডিশ্যন মই একচেপ্ট কৰিছোঁ এণ্ড ছাবমিট। তো এতিয়া আমাৰ আধাৰ লিংক মোবাইল নম্বৰত OTPখন গুচি গৈছে। তো আমি OTPখন ল'ম। তো আমাৰ আধাৰ বেছ OTPখন হৈছে 587541। তো মই ভেলিডেট কৰিম, অকণমান সময় ল'ব ভেলিডেশ্যন হোৱাত। তো নেক্সট হৈ গৈছে আমাক প্ৰথমতে বিচাৰিছে এমাৰ্জেঞ্চি মোবাইল নম্বৰ। এমাৰ্জেঞ্চি মোবাইল নম্বৰ ষ্টাৰ মাৰ্ক নহয়, আমি ইয়াক স্কিপো কৰিব পাৰোঁ, কিন্তু হ'লেও এমাৰ্জেঞ্চি মোবাইল নম্বৰ দিয়াটো ভাল। কিবা এমাৰ্জেঞ্চি সময়ত আপোনাৰ সেই এমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব। তো এমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ মই টাইপ কৰিছোঁ। ইমেইল ID মই স্কিপ কৰিছোঁ। সুধিছে মেৰিটেল ষ্টেটাছ, মই টাইপ কৰিছোঁ মেৰিট এণ্ড বিচাৰিছে মাদাৰ্ছ নেম। মাদাৰ্ছ নেম ইম্পৰ্টেণ্ট নহয়, হ'লে দিব পৰা যায়। তো মই মাদাৰ্ছ নেম দিছোঁ। তো বিচাৰিছে ফাদাৰ্ছ ইয়া হাজবেণ্ড নেম, আমি হাজবেণ্ড আছে মেৰিড হয়, গতিকে হাজবেণ্ডৰ নাম দিম। ছ'চিয়েল কেটেগৰী সুধিছে, ছ'চিয়েল কেটেগৰী হ'ব SC এণ্ড বিচাৰিছে ছ'চিয়েল কাষ্ট কেটেগৰী চাৰ্টিফিকেটখন, এইখন আপুনি আপলোড নকৰিলেও হ'ব, গতিকে মই স্কিপ কৰিছোঁ। ব্লাড গ্ৰুপ বিচাৰিছে, আমাৰ ব্লাড গ্ৰুপৰ নাই এতিয়া মোৰ লগত ব্লাড গ্ৰুপখন, মই গতিকে ব্লাড গ্ৰুপ স্কিপ কৰিছোঁ। ডিফাৰেণ্টলি এবল হয় নেকি বুলি সুধিছে, নহয়। বিকলাংগ আছে নেকি বুলি সুধিছে, এইটো তো নাই। নমিনি ডিটেইলছ বিচাৰিছে, মই নমিনি ডিটেইলছখন হাজবেণ্ডৰ নাম দিছোঁ।
আপুনি এখন স্কিপ কৰিলে হয়, এখন ষ্টাৰ মাৰ্ক নহয়, গতিকে হ'লে মই এণ্টাৰ কৰিছোঁ। তো ক্লিক কৰিম 7 নেক্সট। তো ইয়াৰ পিছতে বিচাৰিছে ৰেচিডেঞ্চিয়েল ডিটেইলছ, হোম নেটিভ ষ্টেট কি বুলি কৈছে, এইখন হ'ব আসাম। তো ইয়াৰ পিছত বিচাৰিছে আমাক ডিষ্ট্ৰিক্ট টাইপ কৰিছোঁ ধেমাজি। তো আমাক বিচাৰিছে নেক্সট, এইখন ইম্পৰ্টেণ্ট নহয়, স্কিপ কৰিম। আমি কাৰেণ্ট এড্ৰেছ আমাৰ ৰুৰেল এৰিয়া হয়, তো ৰুৰেল চিলেকশ্যন কৰিছোঁ। আমাক বিচাৰিছে এড্ৰেছ, ভিলেজ, এড্ৰেছ হ'ল। তাৰপিছত আমি তলত যাম, ষ্টেইং এট লোকেশ্যন, এখন বৰ্তমান কিমান বছৰৰ পৰা বসবাস কৰা হৈছে, গতিকে মই লিখছোঁ ইয়াত 2 to 3 years বুলি। তো পাৰ্মানেণ্ট ৰেচিডেণ্ট এড্ৰেছ এখনো ছেম হ'ব, ৰুৰেল হ'ব। তো ছেম এড্ৰেছক মই টাইপ কৰিম পুনৰ। আমি যাম নেক্সট 7 কণ্টিনিউ কৰিছোঁ। ইয়াৰ পাছত বিচাৰি যাম এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হয়। ইয়াত আছে হায়াৰ ছেকেণ্ডেৰী আছে, বিল' প্ৰাইমেৰী আছে, মই গতিকে দিছোঁ চিম্পল প্ৰাইমেৰী। তো বিচাৰিছে চাৰ্টিফিকেট আপলোড কৰিবলৈ, তো এইখন আপুনি স্কিপ কৰিলে হ'ব। মান্থলি ইনকাম স্লেব কিমান হয় বুলি সুধিছে, তো মান্থলি ইনকাম বিল' 10,000 টাইপ কৰিছোঁ। মহিলা হয়, হোম মেকাৰ হয়, গতিকে ইমান ইনকাম নাথাকে, গতিকে মই বিল' 10K দিছোঁ। তো ক্লিক কৰিছোঁ 7 নেক্সট। ইয়াৰ পাছতে বিচাৰিছে আমাক অকুপেশ্যন এণ্ড স্কিলছ বিচাৰিছে, এইটো নহ'ব। আৰু প্ৰাইমেৰী অকুপেশ্যন কি হয় বুলি সুধিছে, মই এখন এগ্ৰিকালচাৰ বুলি দিম, এগ্ৰিকালচাৰ। নেক্সট আমাৰ আছে ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন প্ৰাইমেৰী অকুপেশ্যন, যোনটো আমি এগ্ৰিকালচাৰৰ ফিল্ডত কিমান বছৰৰ পৰা এক্সপিৰিয়েঞ্চ আছে, মই দিম চিম্পল 3 years। বাকী আমি স্কিপ কৰি যাব পাৰোঁ, গতিকে মই চিম্পল 7 নেক্সট কৰিছোঁ। ইয়াৰ পাছত সুধিছে আমাৰ বেংক একাউণ্ট ডিটেইলছ, তো মোক দিব লাগে একাউণ্ট নম্বৰ, মই একাউণ্ট নম্বৰ টাইপ কৰিছোঁ। এণ্ড পুনৰ আকৌ কনফাৰ্মেশ্যন কৰিছোঁ একাউণ্ট নম্বৰখন। ইয়াৰ পাছত সুধিছে একাউণ্ট হোল্ডাৰ নেম, IFC কোড বিচাৰিছে আমাক, তো IFC কোড ইয়াত চাৰ্জ কৰিম। আহি গৈছে, ডাইৰেক্ট হৈ গৈছে। তো ক্লিক কৰিছোঁ পুনৰ 7 নেক্সট। তো আমাৰ ফাইনেল প্ৰিভিউখন আহি গৈছে। আমি যি মাৰিলোঁ আধাৰ বেজ সেইখন জেনেৰেট হৈ যায়, ফটো, ডেট অফ বাৰ্থসমূহ আমি পুনৰ মাৰিবলগীয়া নহয়। গতিকে আমাৰ সম্পূৰ্ণ ডিটেইলছখন আহি গৈছে ইয়াত। আপুনি ভালদৰে প্ৰিভিউ কৰিব, যদি মিষ্টেক দেখা পাইছে তেনেহ'লে পুনৰ এডিট কৰিব। যদি কোনো ধৰণৰ প্ৰব্লেম দেখি পোৱা নাই তেনেহ'লে আণ্ডাৰটেকিং ল'ব, একচেপ্ট কৰিব। ইয়াত সুধিছে আৰ ইউ লুকিং ফৰ জব এণ্ড উইলিং টু জইন নেশ্যনেল কেৰিয়াৰ ছাৰ্ভিচ, এইখন মই ন কৰিছোঁ। তো মই আপুনি যদি বিচাৰে এইখন য়েছ কৰিব নিজৰ প্ৰিফাৰ মুতাবিক, তো মই এইখনৰ প্ৰয়োজন নাই, তো ন কৰিছোঁ এণ্ড ছাবমিট কৰিছোঁ। তো ফাইনেলি মোৰ ছাবমিট হৈ গৈছে। তো আহি গৈছে থেংক ইউ ফৰ ৰেজিষ্ট্ৰেশ্যন এজ আনঅৰ্গেনাইজড ৱৰ্কাৰ। তো মোৰ আহি গ'ল UN নম্বৰ জেনেৰেট হৈ গ'ল। মোৰ এইখন হ'ল আমাৰ এই শ্ৰম কাৰ্ডখন জেনেৰেট হৈ গ'ল। শ্ৰম কাৰ্ডত বেছিকেলি আমাৰ ইউনিভাৰ্চেল একাউণ্ট নম্বৰ থাকে, যাক আমি UN বুলি কওঁ। তো সেইটো এটা পাৰ্মানেণ্ট নম্বৰ থাকে। তো গতিকে এইখন হ'ল আমাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া এই শ্ৰম বনাবলৈ। গতিকে আপুনি সেইখন প্ৰচেছখন গোটেইখিনি মোবাইলৰ যোগেদি কৰিব পাৰিব, বিকজ ইয়াত আমি কোনো ধৰণৰ ডকুমেণ্ট আপলোডিং কৰিবলৈ প্ৰয়োজন নাই। গতিকে register.eshram.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব এণ্ড নিজে নিজৰ চুবৰ ওচৰীয়াৰ বনাবলৈ চেষ্টা কৰিব।